নমস্কাৰ ষ্টুডিঅ'ৰ মাজত আমি ইনহাউছ মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ বিধায়ক অখিল গগৈয়ে ঝাৰখণ্ড নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইতিমধ্যে উল্লেখ কৰি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ঝাৰখণ্ডত বিজেপি হাৰিল আৰু ঝাৰখণ্ডত বিজেপি হৰাৰ পিছত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে লাজত মুখ উলিয়াব নোৱাৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু লাজৰ বাবে তেওঁ নিজকে কালি আত্মগোপন কৰি ৰাখিছে সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰাও বিৰত আছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে উপনিৰ্বাচনৰ অসমৰ 5 সমষ্টি উপনিৰ্বাচনৰ যি ফলাফল সেই ফলাফলক লৈ মুকলিকৈ তেওঁ ফুৰ্তি কৰিবলৈ পৰা নাই কেৱল মাত্ৰ ঝাৰখণ্ডৰ ফলাফলক লৈ ঝাৰখণ্ডৰ ফলাফলত যেতিয়া হাৰ মানিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰাজয় বৰণ কৰিবলগীয়া হ'ল যাৰ বাবে নিজকে আত্মগোপন কৰি ৰাখিছে লাজতে নিজকে লুকাই ৰাখিছে আৰু 5 সমষ্টিৰ উপনিৰ্বাচনক লৈ মুকলিকৈ ফুৰ্তি কৰাৰ পৰা বিৰত থাকিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এই মুহূৰ্তত সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে ঝাৰখণ্ডত বিজেপি হাৰিল কালি লাজতে হিমন্ত বিশ্ব শৰ্মা দিনটো লুকাই থাকিল নিজৰ ব্যক্তিগত সপোন ধুলিত মিলি যোৱাৰ বাবে কালি অসমৰ ফলাফলক লৈ মুকলিকৈ ফুৰ্তি কৰিব নাপালে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ হ'ল হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় ৰাজনীতিৰ চাণক্য নহয় ফ্লপ মাষ্টাৰহে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে উভতি ধৰি কৈছে কালি ৰাজতে হিমন্ত বিশ্ব শৰ্মাই দিনটো লুকাই থাকিল হিমন্ত বিশ্ব শৰ্মাৰ বাবে ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল এনেধৰণৰ হ'ল ঝাৰখণ্ডত নিৰ্বাচনৰ ফলাফল কেৱল মাত্ৰ পৰাজয় স্বীকাৰ কৰিবলগা হোৱাৰ কাৰণটোৱেই হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ৰাজনীতিক একমাত্ৰ একেবাৰে পছন্দ নকৰিলে ঝাৰখণ্ডৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ঝাৰখণ্ডত বিজেপি হাৰিবলগীয়া পৰিস্থিতি হোৱা বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে কালি লাজতে নিজকে আত্মগোপন কৰি ৰাখিছে লুকাই ৰাখিছে বুলি মন্তব্য কৰিছে নিজৰ ব্যক্তিগত সপোন ধুলিত মিলি যোৱাৰ কথা উল্লেখ কৰিছে অৰ্থাৎ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছিল বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাণক্য ৰূপ লৈ থকাৰ এক সপোন দেখিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সপোন ধুলিত মিলিত হৈ গ'ল ধুলিত মিহলি হৈ গ'ল আৰু যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে আত্মগোপন কৰি ৰাখিছে কালিৰ দিনটোত সংবাদ মাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত থাকিল 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলক লৈও মুকলিকৈ ফুৰ্তি কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক প্ৰকাৰ নিজকে নিজৰ বাবে যি সপোন দেখিছিল প্ৰধানমন্ত্ৰী হোৱাৰ যি সপোন দেখিছিল ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত দবদবাই থকাৰ যি সপোন দেখিছিল চাণক্য হোৱাৰ যি সপোন দেখিছিল সেই সপোন ধুলিত মিলি গ'ল সেই সপোন ধুলিত নাইকিয়া হৈ গ'ল আৰু যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ এতিয়া লাজে অপমানে নিজকে লুকাই ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই আৰু যাৰ বাবে এতিয়া কোনো ধৰণৰ সংবাদ মাধ্যমত মন্তব্য নকৰিলে বা ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনক লৈ মুকলিকৈ ফুৰ্তি কৰাৰ পৰা বিৰত থাকিবলগীয়া হ'ল নিজৰ ব্যক্তিগত সপোন ধুলিত মিলি যোৱাৰ বাবে অসমৰ ফলাফলক লৈ ফুৰ্তি কৰিব নাপালে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে প্ৰমাণ হ'ল হিমন্ত বিশ্ব শৰ্মা যে ভাৰতীয় ৰাজনীতিৰ চাণক্য নহয় এটা ফ্লপ মাষ্টাৰ বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ মই আপোনালোকৰ সন্মুখত আজি এটা বিশেষ বিষয়ৰ ওপৰত কিছু কথা ক'ব খুজিছোঁ মই আছোঁ আজি শিলচৰত আৰু সেইকাৰণে আজি মই 3 দিনীয়া ভ্ৰমণত বৰাকলৈ আহিছোঁ আজি শিলচৰত আমাৰ সভা আছে কাইলৈ আমাৰ হাইলাকান্দিত আছে সেইকাৰণে মই ব্যস্ত থকাৰ কাৰণে ভাৰতবৰ্ষৰ যি নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচন সম্পৰ্কে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে মই আজি এটা বিশেষ বিষয়ৰ ওপৰত ক'বৰ কাৰণে আপোনালোকৰ লগলৈ এনেকৈ আহিলোঁ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইমান লাইভ কৰাৰ অভ্যাস নাই সেইকাৰণে কওঁতে অকণ হেৰি হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব বন্ধুসকল এটা কথা আপোনালোকক কওঁ যে ঝাৰখণ্ডত কালি আমাৰ বিৰোধী শক্তি ইণ্ডিয়াই আমি কালি জয়ী হ'লোঁ কালিৰ দিনটোত চাৰিওফালে আমাৰ বেয়া খবৰ আছিল
আমি মহাৰাষ্ট্ৰত বেয়াকৈ হাৰিছোঁ বিৰোধী দলবিলাক কালিৰ দিনটোত আমি অসমত বেয়াকৈ হাৰিছোঁ বিধ্বস্ত হৈ গৈছোঁ কিন্তু কালিৰ দিনটোৰ একমাত্ৰ ভাল খবৰটো আছিলে যে কালি আমি আপোনাৰ ঝাৰখণ্ডত জিকিছোঁ কালিৰ দিনটোৰ আটাইতকৈ ভাল খবৰ মোৰ কাৰণে আছিলে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি ধৰাশায়ী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতে মানে কৈ থাকে যে এওঁতো মানে এওঁকটো কোনেও পৰাজয় কৰিব নোৱাৰে এওঁতো মানে বিৰাট মানে কৌটিল্য হয় এওঁ মানে নিৰ্বাচনৰ গুৰু আৰু এইটো অসমৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে সাংঘাতিক ধৰণৰ ডাঙৰ মানে তেওঁ মানে ইলেক্ট্ৰেল দৈন নিচিনা দেখুৱাবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাওঁ কিন্তু আচৰিত কালি যদি কেনেবাকৈ ঝাৰখণ্ডত কেনেবাকৈ কালি বিজেপি জিকিলেহেঁতেন NDA জিকিলেহেঁতেন আজিতো চাগে মানে হিমন্ত বিশ্ব শৰ্মাক আকাশত উঠুৱাই দিলেহেঁতেন অসম আৰু ভাৰতৰ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডাঙৰ ফিগাৰ নায়েই বুলি ক'লেহেঁতেন কিন্তু আচৰিত কালি মই টিভি চাইছিলোঁ টিভিবিলাকত কালি হিমন্ত বিশ্ব শৰ্মা যে হাৰিছে ঝাৰখণ্ডত যে বেয়াকৈ পৰাভূত হৈছে ঝাৰখণ্ডত যে একদম লাজ পাবলগীয়া অৱস্থা হৈছে কালি যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি তেওঁ যে যি সপোন তেওঁৰ এতিয়া নতুন সপোন এটা গঢ় লৈছে যে ভাৰতৰ তেওঁ প্ৰধানমন্ত্ৰী হ'ব ভৱিষ্যতে ৰাষ্ট্ৰীয় নেতা হ'ব তেওঁ বিজেপিৰ সেই যিটো সপোন সেই সপোনটো কালি ধূলিচ্ছাত হৈ যোৱাৰ কাৰণে কালি অসমৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছতো তেওঁ ফূৰ্তি কৰিব পৰা নাই কিন্তু আচৰিত কথা কালি টিভিত কোনো এটা টিভিত ভালকৈ মানে দিছে এটা টিভিত মই দেখিছোঁ অকণ সৰুকৈ নিউজ এটা কৰিছে কিন্তু ক'তো ভালকৈ মানে হিমন্ত বিশ্ব শৰ্মা যে কালি বেয়াকৈ হাৰিলে আৰু কালি যে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মা এই কথাটো ক'তো নিউজ নাই কিন্তু যদি কালি ঝাৰখণ্ডত জিকিলেহেঁতেন NDA বিজেপি যদি জিকিলেহেঁতেন তেতিয়াহ'লেতো আজি বেলেগ নিউজ নাথাকেই আৰু কালিৰ টিভিত আৰু আজিৰ গোটেই বাতৰি কাগজবিলাকত মই শিলচৰত আছোঁ গতিকে অসমীয়া আৰু ইংৰাজী বাতৰি কাগজবিলাক মই ভালকৈ পোৱা নাই কিন্তু আমাৰ যিটো ৰিচাৰ্চ টিম ৰাইজৰ দলৰ তেওঁলোকে মোলৈ প্ৰথম পৃষ্ঠাবিলাক পঠিয়াই দিছে বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাবিলাক বাতৰি কাগজৰ কোনো এখন প্ৰথম পৃষ্ঠাতে অসমীয়া বাতৰি কাগজৰ কোনো এখন বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত অসমৰ পৰা ওলোৱা ইংৰাজী বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত ক'তো এইটো কথা নাই যে হিমন্ত বিশ্ব শৰ্মাই দপদপাই থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই টকা ইনভেষ্ট কৰাৰ পাছতো মই জনামতে হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত অসমৰ পৰা নি ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে ইলেকশ্যনৰ কাৰণে ৩,০০০ কোটি টকাতকৈ কালি হিমন্ত বিশ্ব শৰ্মাই কালি হোৱা যিটো ৰিজাল্ট দিলে ঝাৰখণ্ডত সেই ঝাৰখণ্ডত ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে অসমৰ পৰা নিয়া টকা অসমৰ পৰা নিয়া টকা মানে কি অসমৰ পৰা চুৰ কৰি নিয়া টকা লুটি নিয়া টকা মানে কি এই যে সুপাৰী সিন্ডিকেট কয়লা সিন্ডিকেট কাঠৰ সিন্ডিকেট গোটেই চব্জিকে ধৰি সকলো মাছৰ সিন্ডিকেট মাংসৰ সিন্ডিকেট আৰু গোটেই কোম্পানীবিলাক মানে ট্ৰান্সপৰ্টেশ্যনৰ সিন্ডিকেট আপোনাৰ এই যিবিলাক কয় কি কয় চিমেণ্ট কোম্পানীৰ সিন্ডিকেট তাৰ পাছত আপোনাৰ এইটো কি কয় এই সুপাৰী সিন্ডিকেট সুপাৰী মানে এইটো যিটো এই যে কি কোম্পানীবিলাক আছিলে সুপাৰী যে কিবা কিবি উলিয়াই যায় পেকেটবিলাকত কি বুলি কয় এইটো সেইবিলাকৰ সিন্ডিকেট সেই সিন্ডিকেটবিলাকৰ পৰা লোৱা ৩,০০০ কোটি টকা আৰু অসমৰ চৰকাৰী ধনৰ লুটি নোৱা অংশৰ পৰা ৩,০০০ কোটি টকাতকৈ অধিক টকা কালি হিমন্ত বিশ্ব শৰ্মাই পৰাজিত হোৱা ঝাৰখণ্ডৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ইনভেষ্ট কৰা বুলি জানিব পৰা যায় জানিব খবৰ পোৱা অনুসৰি তথ্য অনুসৰি যে ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে এতিয়া ৩,০০০ কোটি টকা অসমৰ পৰা লুটিলে আৰু ৩,০০০ কোটি টকা আপোনাৰ ঝাৰখণ্ডৰ ইলেকশ্যনত খৰচ কৰিলে ঝাৰখণ্ডৰ ইলেকশ্যনত খৰচ কৰি তেওঁ কেন্দ্ৰীয় নেতা হ'বলৈ গ'ল ৰাষ্ট্ৰীয় নেতা হ'বলৈ গ'ল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ আশাত তেওঁ এই কাম কৰিলে আৰু তাৰ পিছত সাংঘাতিক ধৰণে তেওঁ হাৰিলে কালি ইলেকশ্যনত
কিন্তু যদি জিকিলেহেঁতেন মই আকৌ কৈছোঁ যে টিভিবিলাকত আমি বাতৰি বেলেগ চাবলৈ নাপালোহেঁতেন কালি 5খন আসনত যে অসমত জিকিছে বিজেপি এইটো নিউজ সৰু হ'লহেঁতেন হিমন্ত বিশ্ব শৰ্মা কিমান ডাঙৰ নেতা সৰ্বভাৰতীয় সেইটোহে নিউজ আমি চাবলৈ পালোহেঁতেন কিন্তু যেতিয়া হাৰিলে তাৰ ওপৰত এটাও নিউজ নাই ক'তো আৰু আজিৰ বাতৰি কাগজবিলাকতো হিমন্ত বিশ্ব শৰ্মা যে হাৰিলে তাৰ এটাও নিউজ নাই তাৰমানে অসমৰ সংবাদ মাধ্যম এতিয়াও কেনেকৈ বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন এই কথাটো আজি আৰু কালিৰ আজিৰ অসমৰ বাতৰি কাগজবিলাক অসমৰ পৰা ওলোৱা সকলো ভাষাৰ বাতৰি কাগজ আৰু অসমৰ পৰা ওলোৱা সকলোবিলাক টিভিৰ দৃশ্য চাই আমি কালিৰ দৃশ্য চাই এইটো কথা আমি গম পালোঁ যে এতিয়াও অসমৰ সংবাদ মাধ্যম সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণাধীন বা তেওঁ নিয়ন্ত্ৰণ কৰে এতিয়া ঝাৰখণ্ডৰ যিটো নিৰ্বাচন ঝাৰখণ্ডৰ নিৰ্বাচনত আপোনালোকে নিশ্চয় এটা কথা জানে যে ঝাৰখণ্ডৰ নিৰ্বাচনত কালি আমাৰ ইণ্ডিয়া গ্ৰুপে ঝাৰখণ্ড মুক্তি মৰ্চা কংগ্ৰেছ RJD আৰু CPIML তেওঁলোকে মিলি আমাৰ 56টা আসন পালে 56খন আসন পালে তাত মুঠ আসন আছে 81খন 81খনৰ ভিতৰত আচলতে 41খন আসন হ'লেই চৰকাৰ গঠন কৰিব পাৰে কিন্তু আমি পালোঁ আমাৰ বিৰোধী পক্ষই আমাৰ ইণ্ডিয়া মৰ্চাই আমি পালোঁ কালি 56খন তাৰমানে তাত বিজেপি ভয়ানকভাৱে হাৰিলে 56খন থকাৰ পাছত NDA তাৰমানে পালে 25খন গোটেইখিনি লগ লগাই বিজেপিয়ে পালে 21খন JDUৱে পালে 1খন LJPয়ে পালে 1খন আৰু কোনোবাই 2খন পালে এনেকুৱা মানে কালিৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিয়ে কেৱল 21খন আসনতে কিমানখনৰ ভিতৰত 81খন আসনৰ ভিতৰত কেৱল 21খন আসনত সীমাবদ্ধ থাকিবলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই বেয়াকে ঠেকা খালে বেয়াকে হাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কালি বেয়া হিমন্ত বিশ্ব শৰ্মাই কালি কোৱাৰ্টাৰত টিভি চাই থকাৰ বাহিৰে একো কাম কৰিব পৰা নাই বাহিৰলৈ ওলাব পৰা নাই তেওঁ লাজত আৰু নেশ্যনেল মিডিয়াই কালি তেওঁক বাইক ল'ব খুজিছে তেওঁ বাহিৰলৈ ওলাই আহিব পৰা অৱস্থাত নাই তেওঁ পলাইছে কালি আমাৰ কাৰণে যিবিলাক মানুহে আমি বিজেপিৰ ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজি আছোঁ যিবিলাকে আমি অসমৰ পৰা আৰু ভাৰতৰ পৰা বিজেপিক বিদায় দিব খোজোঁ যুঁজি আছোঁ সেইবিলাক মানুহৰ কাৰণে কালি আটাইতকৈ ভাল খবৰটো আছিলে যে হিমন্ত বিশ্ব শৰ্মা কালি ওলাই আহিব পৰা নাই এতিয়া আপোনালোকে চাওক যে আপোনাৰ JJMে 43টা সিটত খেলি ঝাৰখণ্ড মুক্তি মৰ্চাই 34টা সিট দখল কৰিলে কংগ্ৰেছে 30খন আসনত খেলি 16খন পালে কংগ্ৰেছৰ ৰিজাল্টটো বেয়া অলপ কিন্তু JJMৰ ৰিজাল্ট বহুত ভাল আপোনালোকে চাওক 43ৰ ভিতৰত 34খন RJDয়ে 7খন খেলি 4খন পালে খুব ভাল ৰিজাল্ট CPIML 4খন খেলি 2খন পালে আপোনালোকে দেখিছে ভাল ৰিজাল্ট কৰিছে আৰু বিজেপিয়ে 68খন খেলিলে 68খন 21খন পালে মাত্ৰ 68 খেলি মাত্ৰ 21খন পালে কিমান ৰিজাল্ট বেয়া আপোনালোকে চাওক JJMে 43 খেলি 34 পালে এতিয়া আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে 2019 চনৰ তুলনাত তাত 4খন আসন বিজেপিয়ে কম পালে 2019 চনত যি ৰিজাল্ট আছিলে তাতকেও ইয়াৰ আগৰবাৰ ইলেকশ্যন যেতিয়া হিমন্ত যোৱা নাছিলে তালে হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে তাতকে আপোনাৰ কম আসন পালে 4খন আসন কম পালে হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে তাত 4খন আসন কমিলে আৰু ভোটৰ পাৰ্চেণ্টেজ যোৱাবাৰ আছিলে 34 বিজেপিৰ এবাৰ পালে 33 এবাৰ পালে 33.17 33 1% কমিলে হিমন্ত বিশ্ব শৰ্মা যে কৌটিল্য নহয় হিমন্ত বিশ্ব শৰ্মা যে অসম বা ভাৰতৰ নিৰ্বাচনী ৰাজনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁ যে বৰ ডাঙৰ মাষ্টৰ কৈ থাকে তেওঁ যে মাষ্টৰ নহয় এজন ফ্লপ মাষ্টৰহে যায় তেওঁ যে এজন মাষ্টৰ নহয় তেওঁ যে কেৱল পইচা আছে আৰু মিডিয়াবিলাক কিনি ল'ব পাৰে আৰু তেওঁ 2 নম্বৰী কাম কৰিহে যে কিবা প্ৰকাৰে কেতিয়াবা জিকায় পৰিৱেশ ঢৌ আহিলে তেওঁতো কংগ্ৰেছত থাকি তেওঁতো নিজে পাৰ্টি কৰা নাই কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ ভাল দিনত তেওঁ মন্ত্ৰী তাৰপিছত আকৌ বিজেপিৰ যেতিয়া হাৱা আহিলে বিজেপিলৈ জাপ মাৰি দিলে
কিন্তু অসমত মানুহবিলাকে দেখুৱাব খোজে না একদম হিমন্ত বিশ্ব শৰ্মাৰ দাদা, হিমন্ত বিশ্ব শৰ্মা হিৰো, হিমন্ত বিশ্ব শৰ্মা মহানায়ক, হিমন্ত বিশ্ব শৰ্মা এনেকুৱাকৈ দেখুৱাব খোজে যে তেওঁ মানে যে তেওঁৰ মতে গোটেই অসম আৰু ভাৰতবৰ্ষৰ ৰাজনীতি নিয়ন্ত্ৰণ হয় আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, এনেকুৱা ধৰণৰ ধাৰণা এটা দিব খোজে। আৰু আজিকালি সেইকাৰণে তেওঁ আপোনালোকে দেখিছে যে স্থানীয় মিডিয়াক মানে কোৱাতকৈ নেশ্যনেল মিডিয়াত ওলাবৰ কাৰণে বহুত পইচা খৰচ কৰে বুলি মই শুনিছোঁ। মই শুনি আছোঁ যে তেওঁ ইংৰাজী আৰু হিন্দীৰ মানে টিউশ্যন ক্লাছো কৰি আছে তেওঁ নেশ্যনেল লিডাৰ হ'বৰ কাৰণে। এতিয়া এই যে আপোনালোকে জানে যে আজি কেইদিনমানৰ আগত MP ইলেকশ্যন হৈছিলে, মাত্ৰ 5 মাহৰ আগত। 5 মাহৰ আগত MP ইলেকশ্যন যেতিয়া কৈছিলে তেতিয়া তাত বিজেপিয়ে 8খন আসনত জিকিছিলে। বিজেপিয়ে 8খন আসনত জিকিছিলে, খুব ভাল ৰিজাল্ট কৰিছিলে। সেইকাৰণে সকলোৱে কৈ আছিলে যে এবাৰ ঝাৰখণ্ডত বিজেপি চৰকাৰ আহিবই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেল কৰি পেলালে, ঝাৰখণ্ডত বিজেপিক হৰুৱাই দিলে। হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ডুবাই দিলে। এই ডুবাই দিয়াৰ খবৰটো কোনো বাতৰি কাকতত অসমত নাই, কোনো অসমৰ টিভিত নাই। অসমৰ সংবাদ মাধ্যম আজিৰ দিনটোলৈকে কাৰ নিয়ন্ত্ৰণত আছে এইটোক প্ৰমাণিত কৰে। এটা দুটা ক'ৰবাত অকণমান মানে হেৰি থাকিব পাৰে দেই, ব্যতিক্ৰম থাকিব পাৰে। মই তেখেতসকলক অপমান কৰা নাই, তেখেতসকলক কোৱা নাই। কিন্তু এটা কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মা যে ইমান ডাঙৰ ফেক্টৰ নহয়, এই কথাটো আমি সকলোৱে ক'ব পাৰোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে সকলোৱে জানে চব তেওঁৰ সকলোবিলাক বুদ্ধি প্ৰয়োগ কৰিছে। 1 নম্বৰ বুদ্ধি, তেওঁৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো কি? হিন্দু মুছলমানৰ ৰাজনীতি। অসমৰ পৰা সেই বুদ্ধিটো নি তেওঁ ঝাৰখণ্ডত এইটো প্ৰয়োগ কৰিছিলে। কৈছিলে যে ঝাৰখণ্ডৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল অনুপ্ৰৱেশ, মুছলমান অনুপ্ৰৱেশ। তেওঁ কৈছিলে যে ঝাৰখণ্ডত মুছলমান মানুহবিলাকে তাৰ ঝাৰখণ্ডী মানুহ, তাৰ আদিবাসী মানুহ ছোৱালীবিলাকক বিয়া পাতি, তেওঁলোকে কি বুলি কয় এইটো লাভ জেহাদ বুলি কয় ন, বিয়া পাতি তেওঁলোকৰ সম্পত্তিবিলাক জব্দ কৰিছে। গতিকে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা হ'ব যে যদি বিজেপি চৰকাৰ গঠন কৰে তেতিয়াহ'লে ঝাৰখণ্ডৰ পৰা হেৰি নাইকিয়া কৰি দিয়া হ'ব বুলি ক'লে। ঝাৰখণ্ডৰ পৰা মানে এই ইনফিল্ট্ৰেশ্যন প্ৰব্ৰজনকাৰীবিলাকক পুৰা খেদি ঘৰ দুৱাৰ ভাঙি দিব। আমাৰ অসমত যিটো একদম দিনে ৰাতিয়ে কৰি থাকে হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান, সেইটো কৰি দিব বুলি ক'লে। কিন্তু তাৰ বিপৰীতে আমি দেখিলোঁ যে ইণ্ডিয়া মৰ্চা, বিশেষকৈ JMM মানে ঝাৰখণ্ড মুক্তি মৰ্চাই তেওঁলোকে ক'লে যে নহয়, এই বাহিৰৰ এই মানুহবিলাকে বিজেপিয়ে দপদপাই আহি আমি আদিবাসীৰ, আমাৰ স্থানীয় মানুহৰ, আমাৰ আদিবাসী সত্তাটো ইহঁতে নাইকিয়া কৰিব খুজিছে। আদিবাসী একলগ হ'ব লাগে। আমাৰ আঞ্চলিকতাবাদ, আমাৰ জাতীয়তাবাদক ইহঁতে ধ্বংস কৰিবলৈ আহিছে। ইহঁতে আদিবাসীৰ আইডেণ্টিটি, পৰিচয় এইটো নাইকিয়া কৰিবৰ কাৰণে আৰু ইয়াক সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰিচয় লৈ যাবৰ কাৰণে ইহঁতে এই কাম কৰিছে। গতিকে কি হৈ গ'ল যে সৰ্বভাৰতীয় সাম্প্ৰদায়িকতাবাদ আৰু আদিবাসী পৰিচয়, আদিবাসী আইডেণ্টিটি, তাৰ মাজত দ্বন্দ্ব হ'ল, সংঘাতটো দুইটাৰ মাজত ক্লেছটো হ'ল আৰু তাত আদিবাসীৰ সত্তাটোৱে জয়লাভ কৰিলে। মই এই মুহূৰ্তত সেইকাৰণে সকলো আদিবাসী মানুহক, ঝাৰখণ্ডৰ আদিবাসী মানুহক মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মোৰ অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।